Good morning, dear students. ছাত্ৰ-ছাত্ৰীসকল মই আজি ক্লাছ 7ৰ ইংৰাজী অসমীয়া এটা কবিতা ইংৰাজীৰ পৰা এটা কবিতা অসমীয়া অৰ্থ সহকাৰে কবিৰ পৰিচয় আৰু কবিতাৰ সাৰাংশ ইংৰাজী উচ্চাৰণ অৰ্থ সহকাৰে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অৰ্থাৎ ভিডিঅ'টো নাকাটি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। কবিতাটোত থকা ৰাইমছ আৰু লাইন বাই লাইন অৰ্থ সহকাৰে বুজাই যাম। তোমালোকে খুব মনোযোগেৰে শুনিবা। কবিতাটো হৈছে ষ্টপিং বাই ওটছ অন এ স্ন'ই ইভিনিং। কবিতাটোৰ সাৰাংশ কবিৰ পৰিচয় ভিডিঅ'টোত আলোচনা কৰিম। কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে ৰবাৰ্ট ফ্ৰষ্ট। ৰবাৰ্ট ফ্ৰষ্ট ৱাজ এন আমেৰিকান পয়েট। প্ৰথমতে মই কবিগৰাকীৰ পৰিচয় মই ইংৰাজীত দিছোঁ। ৰবাৰ্ট ফ্ৰষ্ট ৱাজ এন আমেৰিকান পয়েট। হি বৰ্ণ 26 March 1874 and passed away 29 January 1963. He is known for his realistic depictions of rural life. Some famous poems of Robert Frost are Mending Wall, Fire and Ice, The Route Not Taken, Verses, etc. etc. এতিয়া মই কবিগৰাকীৰ পৰিচয় অসমীয়াত কৈ দিছোঁ, লগতে ইংৰাজীতো কৈ দিম। ৰবাৰ্ট ফ্ৰষ্ট ৱাজ এন আমেৰিকান পয়েট। ৰবাৰ্ট ফ্ৰষ্ট আছিল এজন আমেৰিকান কবি। হি বৰ্ণ 26 March 1874 and passed away 29 January 1963. He born 26 March 1874. তেখেত 1874 চনত 26 মাৰ্চত জন্ম হৈছিল এণ্ড পাষ্ট ৱে আৰু মৃত্যু হৈছিল 29 জানুৱাৰী 1963 আৰু মৃত্যু হৈছিল 29 জানুৱাৰী 1963 চনত। হি ইজ ন'ন ফৰ হিজ ৰিয়েলিষ্টিক্স ডেপিকশ্যনছ অফ ৰুৰেল লাইফ। তেওঁ গাঁৱলীয়া জীৱনৰ বাস্তৱ ছবি, বাস্তৱ চিত্ৰায়নৰ বাবে বৰ জনজাত আছিল, বৰ ফেমাছ আছিল। Some famous poems of Robert Frost are কিছুমান জনপ্ৰিয় কবিতা ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা উল্লেখ কৰিছোঁ। মেণ্ডিং ৱাল, ফায়াৰ এণ্ড আইচ, দ্য ৰুট নট টেকেন এণ্ড ভাৰ্চেছ। তেওঁৰ কিছুমান জনপ্ৰিয় কবিতা মই কৈ দিছোঁ, মাতি দিছোঁ। মেণ্ডিং ৱাল, 1 নম্বৰ কবিতাটো হৈছে মেণ্ডিং ৱাল, ফায়াৰ এণ্ড আইচ, দ্য ৰুট নট টেকেন এণ্ড ভাৰ্চেছ। এইবিলাক হৈছে তেখেতৰ জনপ্ৰিয় কবিতা। এতিয়া মই আহিছোঁ কবিতাৰ মূল কথালৈ। তাৰ আগতে কবিতাখিনি মই আগতে মাতি দিছোঁ। ষ্টপিং বাই ওটছ অন এ স্ন'ই ইভিনিং। ইয়াৰ অসমীয়া অৰ্থ হৈছে এটা বৰফময় সন্ধিয়াত হাবিৰ কাষত ৰয়। ষ্টপিং বাই ওটছ, হাবিৰ কাষত ৰয়। অন এ স্ন'ই ইভিনিং, এটা বৰফময় সন্ধিয়াত। কবিগৰাকী হৈছে ৰবাৰ্ট ফ্ৰষ্ট। Whose oats these are, I think I know. His house is in the village, though he will not see me stopping here to watch his oats fill up with snow. My little horse must think it queer to stop without a farmhouse near. Between the oats and frozen lake, the darkest evening of the year, he gives his harness bells a shake to ask if there is some mistake. The only other sounds the sweep of easy wind and downy flake. The oats are lovely, dark and deep, but I have promised to keep, and miles to go before I sleep, and miles to go before I sleep. কবিতাটোত কিছুমান ৰাইমছ আছে। ৰাইমছ মই আলোচনা কৰিছোঁ, ৰাইমছ কৈ দিছোঁ তোমালোকৰ সুবিধা হ'ব। ৰাইমছবিলাক পৰীক্ষাত আহিব পাৰে। Whose oats these are, I think I know. His house is in the village, though
He will not see me stopping here to watch his oats fill up with snow. এতিয়া চোৱা ইয়াতে আছে প্ৰথম শাৰীত I know আৰু একদম শেষৰ শাৰীত আছে with snow. No snow এই দুটা হৈছে ৰাইমছ. নোৰ ৰাইমছ হৈছে স্নো. কবিতাটোৰ পৰা যদি ৰাইমছ লিখিব আহে যদি ন দিয়া থাকে তোমালোকে লিখিব লাগিব স্নো. কবিতাটোৰ দ্বিতীয় ষ্টেঞ্জা My little horse must think it queer to stop without a farmhouse near. Between the woods and frozen lake, the darkest evening of the year. ইয়াতে চাবা queer, near, year. ইয়াতে প্ৰথম শাৰীত আছে queer, দ্বিতীয় শাৰীত আছে near আৰু একদম শেষৰ শাৰীত আছে তোমাৰ year. ইয়াতে যদি তোমাৰ nearer তোমালোকৰ বাবে যদি পৰীক্ষাত আহে nearer এটা ৰাইমছ লিখিব লাগে তেতিয়া তুমি ইয়াৰ বুলি লিখিব পাৰা near year. ইয়াতে চোৱা query দিব পাৰিলো হয় কিন্তু queryত কি আছে QUER কিন্তু ইয়াতে তোমাৰ তাৰ তলত আছে near 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 আৰু একদম শেষৰ শাৰীত আছে year অৰ্থাৎ বছৰ YEAR. ইয়াতে NEAR near YEAR year. ইয়াতে তুমি nearer ৰাইমছটো হ'ব তোমাৰ year. তাৰপিছত চাবা he gives his harness bells a shake to ask if there is some mistake. The only other sounds the sweep of easy wind and downy flag. ইয়াতে চাবা shake, mistake, flag. ইয়াতে মিষ্টেকৰ যদি তোমাৰ ৰাইমছ লিখিব আহে তেতিয়া তুমি দিব লাগিব ফ্লেক. মিষ্টেক ফ্লেক, শেক ফ্লেক. তুমি ইয়াতে শেক দিব পাৰা, মিষ্টেক দিব পাৰা, ফ্লেক দিব পাৰা. এই গোটেইকেইটা ৰাইমছৰ লগত মিল আছে. তাৰপিছত চাবা দ্য woods are lovely dark and deep but I have promised to keep. The deep, keep মিল আছে. deep, keep, sleep. এটা চাবা DEEP KEEP ইয়াতে ৰাইমছৰ খুব ধুনীয়া মিল আছে. গতিকে ডিপৰ ৰাইমছ যদি এই কবিতাটোৰ পৰা লিখিব আহে যে ডিপৰ ৰাইমছ লিখা তেতিয়া তুমি দিব লাগিব কিপ বা কিপৰ ৰাইমছ লিখিব আহিলে তেতিয়া দিব লাগিব তুমি ডিপ. এতিয়া ভালকৈ মনোযোগ দিবা কাৰণ এই কবিতাটোৰ গোটেইখিনি শাৰী বা লাইন শাৰী অৰ্থ মই ভালকৈ ভাঙনি দি যাম ভালকৈ বুজাই যাম তোমালোকে মনোযোগ দিবা. Whose words these are I think I know. এইবিলাক কাঠ কাৰ একচুৱেলি ইয়াতে কাঠ words মানে কাঠবোৰৰ কথা কোৱা হৈছে কিন্তু ইয়াতে কাঠবোৰ নহয় তো সৰু হাবিৰ কথা কোৱা হৈছে. কবিয়ে ইয়াতে সৰু এটা হাবিৰ কথা কোৱা হৈছে বা কবি ইয়াতে এটা সৰু হাবিৰ কথা কৈছে. এইবিলাক কাঠ কাৰ মানে এই হাবিটো কাৰ মই ভাবোঁ মই জানো. I think মই ভাবোঁ I know মই জানো. ইয়াত উডছ মানে যদিও কাঠৰ কথা কোৱা হৈছে উডৰ লগত এছ লগাই বহুবচন কৰা হৈছে আৰু এতিয়া এটা কাঠৰ কথা কোৱা হোৱা নাই. কবিয়ে ইয়াত এটা সৰু হাবিৰ কথা কৈছে যিটো মই আগতে তোমালোকক ক'লোঁ যিটোৰ মালিকক কবিয়ে চিনি পায় বা জানে. এতিয়া চোৱা দ্বিতীয় লাইন His house is in the village though কৈছে his house is in the village. His house মানে তেওঁৰ ঘৰ. কাৰ ঘৰ? এই হাবিৰ মালিকৰ ঘৰৰ কথা কৈছে. His house is in the village. তেওঁৰ ঘৰ এইখন গাঁৱতে আছে. যদিও তেওঁৰ ঘৰ অৰ্থাৎ এই হাবিৰ মালিকৰ ঘৰৰ কথা কৈছে. এইখন গাঁৱত যদিও He will not see me stopping here. তে মোক ইয়াতে ৰৈ থকা দেখা নাই. বা He will not see me stopping here. তে মোক ইয়াতে ৰৈ থকা নেদেখিব. ইয়াতে ফিউচাৰ ইনডিফিনিটৰ কথা কৈছে. He will not see. তে মোক নেদেখিব. Me. He will not see me. তেওঁ মোক নেদেখিব. Stopping here. ইয়াত ৰৈ থকাটো. তাৰপিছত চোৱা To watch his oats fill up with snow. To watch his oats fill up with snow. বৰফেৰে আবৃত fill up with snow মানে বৰফেৰে আবৃত মানে বৰফেৰে পৰিপূৰ্ণ. বৰফেৰে আবৃত বৰফেৰে পৰিপূৰ্ণ
তেওঁৰ হাবিটো চাবলৈ। তেওঁৰ হাবিটো কেনেকুৱা? তেওঁৰ হাবিটো হৈছে বৰফেৰে আবৃত চাবলৈ। তেওঁৰ হাবিটো এনেকুৱা দেখিবলৈ বা চাবলৈ বৰফেৰে আবৃত আৰু বৰফেৰে পৰিপূৰ্ণ। My little horse must think it queer. My little horse, মোৰ সৰু ঘোঁৰাই অসাধাৰণ আচৰিত বুলি ভাবিবই। My little horse must think it queer. মোৰ সৰু ঘোঁৰাই আচৰিত বুলি ভাবিবই। কৈছে my little horse, মোৰ সৰু ঘোঁৰা must think, ভাবিবই, it queer, এইটো অসাধাৰণ, এইটো আচৰিত বুলি ভাবিবই। ইয়াত কবিয়ে তেওঁৰ ঘোঁৰাই যে থমকি ৰৈ থাকিল তাৰ কথা কি কৈছে? To stop without a farmhouse near. কবি ঘোঁৰাটো যে ইয়াতে ৰৈছে ওচৰত কোনো ফাৰ্ম হাউচ নাই, ওচৰত কোনো পাম ঘৰ নাই বুলি কৈছে। To stop without a farmhouse near, কৈছে ওচৰত কোনো পাম ঘৰ অৰ্থাৎ ফাৰ্ম হাউচ নোহোৱাকৈ মোৰ ঘোঁৰাই যে থমকি ৰৈ থাকিল, যাৰ বাবে মোৰ ঘোঁৰাই ভাবিবলৈ বাধ্য। My little horse must think it queer. মোৰ ঘোঁৰাই ভাবিবলৈ, মোৰ সৰু ঘোঁৰাই এইটো আচৰিত বুলি ভাবিবই। To stop without a farmhouse near between the woods and frozen lake. To stop with a farmhouse near, ওচৰত কোনো পাম ঘৰ নথকাকৈ বা পাম ঘৰ নোহোৱাকৈ মোৰ ঘোঁৰাই ৰখিবলৈ between the woods and frozen lake. ইয়াতে ঘোঁৰাটোৱে ক'ত ৰখিছে সেইটো কথা কি কোৱা হৈছে? Between, মাজত, the woods, হাবি, and frozen lake, আৰু এটা ফ্ৰজেন লেক মানে ইয়াতে তোমাৰ ধৰা এটা হ্ৰদৰ কথা কোৱা হৈছে। হ্ৰদটো বহুত ঠাণ্ডা, ফ্ৰজেন, বৰফৰ নিচিনা ঠাণ্ডা, তাৰ মানে ফ্ৰজেন লেক। এই হাবি আৰু হ্ৰদটোৰ মাজত ৰোৱাটো অৰ্থাৎ ৰৈ থকাটো কোনো ফাৰ্ম হাউচ, কোনো পাম ঘৰ নোহোৱাকৈ ৰৈ থাকিবলৈ মোৰ এই সৰু ঘোঁৰাটোৱে আচৰিত বুলি ভাবিবই। গোটেইখিনি অৰ্থ তাৰমানে। The darkest evening of the year. কেতিয়া ৰৈছে এইটো? The darkest, আটাইতকৈ আন্ধাৰ, বহুত আন্ধাৰ, darkest, অন্ধতম, মানে এন্ধাৰতকৈ আন্ধাৰ। Evening of the year, বছৰটোৰ সন্ধিয়াত। মানে যিদিনা ৰৈছে ঘোঁৰাটোৱে সেইদিনা কি হৈছে? বছৰটোৰ এটা দিনতে, মাত্ৰ সেইদিনাই কি হৈছিল? বহুত আন্ধাৰ পৰিছিল, সেইটো কথা। The darkest evening of the year, মানে কৈছে বহুত আন্ধাৰ বছৰটোৰ দিনত, of the year, সন্ধিয়াত, বছৰটোৰ সন্ধিয়াত বহুত আন্ধাৰৰ, মানে বছৰটোৰ আটাইতকৈ এই অন্ধকাৰ সন্ধিয়াত বুলি কৈছে। The darkest evening of the year, বছৰটোৰ আটাইতকৈ এই অন্ধকাৰ সন্ধিয়াত। তাৰপিছত চাবা, he gives his harness bells a shake. ঘোঁৰাটো কি কৰিছে? তেওঁৰ ডিঙিত থকা হাৰ্নেছ বেল, চাবাচোন ঘোঁৰাত একচুৱেলি বেলবোৰ লগোৱা থাকে, যি টিংটিঙে যি শব্দ দি থাকে। তোমালোকে সকলোৱে জানে যে মানে মেক্সিমাম ঘোঁৰাত, সকলো ঘোঁৰাতে ডিঙিত এটা বেল লগোৱা থাকে, যিটো মানে কি টিং শব্দ কৰি থাকে। কৈছে ঘোঁৰাটো যে খুব মনে মনে ৰৈ আছে বছৰটোৰ আটাইতকৈ সন্ধিয়া পৰত, ঘোঁৰাটো যে হাবিৰ মাজত, দুটা হাবি আৰু হ্ৰদৰ মাজত ৰৈ আছে, তেতিয়া ঘোঁৰাটোৱে ভাবিছে কোনো এটা বিপদটো অহা নাই। সেইকাৰণে ঘোঁৰাই কি কৰিছে? He gives his harness bells a shake. ঘোঁৰাটো তেওঁৰ ডিঙিত থকা হাৰ্নেছ বেলছ অৰ্থাৎ ঘণ্টাটো জোকাৰি দিছে। আৰু জোকাৰি দিয়াৰ অৰ্থ এইটো বুজাইছে যে to ask there is some mistake, যে ইয়াত কিবা ভুল আছে নেকি? এই বিশাল হাবি আৰু হ্ৰদটোৰ মাজত যে ঘোঁৰাটোৱে ৰৈ গ'ল, ডিঙিত ওলমি থকা ঘণ্টিটো জোকাৰি দিয়া দ্বাৰাই মালিকজনক ইংগিত দিছে যে ইয়াত কিবা দুৰ্ঘটনা ঘটিছে নেকি, বা ইয়াত কিবা ভুল হৈছে নেকি, কাৰণ কোনো বস্তুৰ শব্দ নাই, একদম নিৰ্জন ঠাই। The only other sounds, the sweep of easy wind, অৰ্থাৎ মৃদু বতাহ and downy fleck, বতাহৰ শব্দ। কৈছে the only other sounds, the sweep, কেৱল মৃদুভাৱে বৈ যোৱা বতাহৰ শব্দ আৰু কোমল বৰফ, ডাউনি ফ্লেক, কোমল বৰফ, ডাউনি ফ্লেক মানে হৈছে
কোমল বৰফ The woods are lovely dark and deep The woods are lovely হাবিটো woods are ইয়াতে চাবা একচুৱেলি হাবিৰ কথা ক'লে একদম তোমাৰ এইটো ছিংগুলাৰ হ'ব লাগিছিল ইয়াতে woods are বুলি যিহেতু কৈছে woods are এটা বহুত গছ-গছনিৰ কথা কোৱা হৈছে woods মানে কাঠ ইত্যাদি গছ-গছনি গোটেই মিলি হৈছে woods are lovely কৈছে গছ-গছনিবোৰ হাবিটো বহুত ধুনীয়া মৰমীয়াল মনোমুগ্ধকৰ dark মানে ডাৰ্ক মানেতো জানাই আন্ধাৰ এণ্ড ডিপ আৰু বহুত গভীৰ ইয়াতে ডাৰ্ক আন্ধাৰ মানে বহুত ঘন বুজাইছে ইয়াতে ডাৰ্ক আন্ধাৰ তোমালোকে চাবা হাবিৰ কথা বুজাবলৈ গ'লে হাবিত যিহেতু বহুত গছ-গছনি থাকে আৰু হাবিটোৰ ভিতৰত সোমালি চাবা তেতিয়া আন্ধাৰ লাগে সেইকাৰণে কোৱা হৈছে ডাৰ্ক মানে হাবিটো বহুত ঘন গছ-গছনি বহুত ঘন যাৰ বাবে ডাৰ্ক হৈছে এণ্ড ডিপ আৰু বহুত গভীৰ চাবা তোমালোকে যেতিয়া হাবিত সোমাই যাবা হাবিত সোমাই গ'লে কি হয় বহুত গছ-গছনি থাকে আৰু তেতিয়া যদি কোনো বস্তুৰ শব্দ নাথাকে একদম নিৰ্জন থাকে নিজন ঠাইৰ যদি কোনো বস্তুৰ শব্দ নাথাকে চাবাচোন ডিপ লাগি আছে গভীৰ লাগে হাবিটো বৰ মনোমুগ্ধকৰ ধুনীয়া মৰমীয়াল ডাৰ্ক এণ্ড ডিপ অন্ধকাৰ আৰু গভীৰ বাট আই হেভ প্ৰমিছ টু কিপ কিন্তু মই কি কৰিব লাগিব বাট আই হেভ প্ৰমিছ টু কিপ কিন্তু মোৰ আছে কি আছে প্ৰতিজ্ঞা টু কিপ ৰাখিবলৈ অৰ্থাৎ কিন্তু মোৰ আছে বাট আই হেভ কৈছে বাট আই হেভ কিন্তু মোৰ আছে টু কিপ ৰাখিবলৈ প্ৰমিছ প্ৰতিজ্ঞা এই গোটেইখিনি অৰ্থটো হৈছে যে বাট আই হেভ প্ৰমিছ টু কিপ কিন্তু মোৰ প্ৰতিজ্ঞা পালন কৰিবলৈ আছে কি এণ্ড মাইলছ টু গ' বিফ'ৰ আই শ্লিপ একদম শেষত দুবাৰ কোৱা হৈছে মোৰ বহুত দূৰ যাবলগীয়া আছে বহুত মাইল দূৰ যাবলগীয়া আছে বিফ'ৰ আই শ্লিপ মই শোৱাৰ আগতে এতিয়া চোৱা কবিয়ে ইয়াতে শোৱাৰ আগতে বিফ'ৰ আই শ্লিপ শোৱাৰ আগতে এইকাৰণে কৈছে একচুৱেলি ইয়াতে শোৱাৰ আগতে বুলি ক'লে বহুত এটা গভীৰ শব্দৰ অৰ্থ বুজাইছে বিফ'ৰ আই শ্লিপ অৰ্থাৎ মৃত্যুৰ আগৰ কথাকে বুজোৱা হৈছে ইয়াতে এণ্ড মাইলছ টু গ' মই বহুত দূৰ যাব লাগিব বিফ'ৰ মানে আগত কিহৰ আগত আই শ্লিপ মই শোৱাৰ আগত কিন্তু শোৱাৰ আগতে ইয়াত শোৱাৰ আগতে মানে টোপনি যোৱাৰ আগতে তাৰমানে গভীৰ অৰ্থত মৃত্যু হোৱাৰ আগত মৃত্যুৰ কথাকে ইয়াতে বুজোৱা হৈছে তো কবিতাৰ এইখিনি আছিলে মূল ব্যাখ্যা আৰু মই একদম শেষত তোমালোকৰ কবিতাৰ খিনি অসমীয়াত অৰ্থখিনি মই ভালকৈ বুজাই দিছোঁ যে এই হাবিটো যিজনৰ তেওঁৰ বিষয়ে মই জানো কবিয়ে কৈছে এই হাবিটো যিজনৰ হয় কবিয়ে এই হাবিটোৰ মালিকৰ বিষয়ে জানে আৰু তেওঁৰ ঘৰখন এইখন গাঁৱতে বুলি কবিয়ে জানে অৰ্থাৎ ৰবাৰ্ট ফ্ৰষ্টে জানে আৰু বৰফেৰে পৰিপূৰ্ণ এই হাবিটো চাবলৈ হাবিটো কেনেকুৱা এই হাবিটো হৈছে বৰফেৰে পৰিপূৰ্ণ কবিয়ে যে ইয়াত থমকি ৰৈছে সেয়া তেওঁ নেদেখিব তেওঁ ইয়াতে কাক বুজোৱা হৈছে মানে এই হাবিটোৰ মালিকৰ কথা কৈছে যে কবিয়ে যে এই হাবিটোৰ মাজত ৰৈ আছে এই মালিকে নেদেখিব ওচৰত কোনো পামঘৰ নোহোৱাকৈ যে এই হাবিটোৰ মাজত আৰু শহৰটোৰ কাষত মানে হাবি আৰু বৰফৰ মাজত যে এই বছৰটোৰ আটাইতকৈ অন্ধকাৰময় সন্ধিয়াত ঘোঁৰাটোলৈ কবিয়ে যে ইয়াত ৰৈ আছে এই তাৰমানে এই ৰোৱাটো মানে কবিয়ে কি বুজাইছে ঘোঁৰাটোৱে বহুত আচৰিত বুলি ভাবিছে যে চবেই ঘোঁৰাটোৱে ইয়াতে কৈছে কিন্তু বহুত ঘোঁৰাটোৰ কথা ইয়াতে বৰ্ণনা কৰা হৈছে ঘোঁৰাটো যিহেতু তেওঁৰ ডিঙিত লাগি থকা ঘণ্টাটো টিলিঙাটো বজাই দিছে বা জোকাৰি দিছে ইয়াৰ দ্বাৰা বুজাইছে যে ইয়াতে কিবা বিপদ হৈছে নেকি ঘোঁৰাটোৱে তাৰ ঘণ্টাটো জোকাৰি দিছে বা ইয়াত কিবা ভুল কৰিলো নেকি বা ইয়াতে কিবা বিপদ হৈছে নেকি বুলি মানে মালিকক ইংগিত দিছে মানে কবিক ইংগিত দিছে ৰবাৰ্ট ফ্ৰষ্টক ইয়াৰ বাহিৰে আন কোনো মানে শব্দ নাছিল মানে ঘোঁৰাটো এনেকুৱা জেগাত ৰৈ আছিল আৰু তাতে কোনো শব্দ নাছিল নিৰ্জন ঠাই আছিল কেৱল কোমল বৰফ আৰু মৃদুভাৱে বৈ যোৱা বতাহৰ শব্দহে আছিল হাবিটো বৰ মনোমুগ্ধকৰ কোৱা হৈছে দ্য উডছ আৰ লাভলি ডাৰ্ক এণ্ড ডিপ হাবিটো বৰ মনোমুগ্ধকৰ বহুত ধুনীয়া ডাৰ্ক এণ্ড ডিপ অন্ধকাৰ আৰু গভীৰ কিন্তু ইয়াতো কবিয়ে আৰু এটা কথা কৈছে কিন্তু মোৰ প্ৰতিজ্ঞা কৰিবলৈ বাকী আছে প্ৰতিজ্ঞা পালন কৰিবলৈ বাকী আছে কি কৰিবলৈ বাকী আছে আৰু মই টোপনি যোৱাৰ আগতে বহু মাইল যাব লাগিব বহু মাইল বাট যাব লাগিব
বিফোৰ আই গো স্লিপ অৰ্থাৎ মই টোপনি যোৱাৰ আগতে ইয়াতে কবিয়ে গভীৰ অৰ্থত টোপনিৰ কথা বুজোৱা হোৱা নাই ইয়াতে কবিয়ে বুজাইছে গভীৰ অৰ্থত মৃত্যুৰ কথাকে বুজাইছে তো মৃত্যুৰ আগত মই আৰু বহুত বুজাব লাগিব গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে খুব মনোযোগেৰে শুনিছা খুব এটা ভাল অৰ্থ কবিতাটোৰ গভীৰ অৰ্থ মই ইয়াৰ পিছত তোমালোকৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম নেক্সট ভিডিঅ'টোত গতিকে তোমালোকে চাই থাকিবা ধন্যবাদ